নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, আপোনালোকে শুনি আছে ৰেডিঅ' ৰ'দালিৰ মাহেকীয়া বিশেষ অনুষ্ঠান সোণালী দিনৰ সুৰীয়া গীত আৰু ষ্টুডিঅ'ত মই আছোঁ আপোনালোকৰ সৈতে আপোনালোকৰ মৰমৰ আৰ্য অভিজিত। আজিৰ এই খণ্ডত মই আপোনালোকলৈ লৈ আনিছোঁ ৭০ দশকত অসমীয়া সংগীত জগতত বিহুহুৰীয়া আধুনিক গীতৰ ৰচনা আৰু নিজে কণ্ঠ নিগৰাই ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ অপূৰ্ব বেজবৰুৱাদেৱৰ গীত। তেন্তে আহকচোন অনুষ্ঠানৰ আৰম্ভণিতে তেখেতৰ এটি জনপ্ৰিয় গীত শুনো। গীতটি বাণীবদ্ধিত হৈছিল 1979 চনত এখন EP ৰেকৰ্ডত। তোৰে কোপাত কিমান ধুনীয়া দেখি, জেতু কাৰবুল তোৰে হাতত কিমান ধুনীয়া দেখি, মই হে বুজি পাওঁছে নাই, তোলৈ বাৰে বাৰে চাওঁ, কিয় চাই চাই হেঁপাহ নপলাই, কিয় চাই চাই হেঁপাহ নপলাই, পাহি তোৰে কোপাত কিমান ধুনীয়া দেখি, জেতু কাৰবুল তোৰে হাতত কিমান ধুনীয়া দেখি, মই হে বুজি পাওঁছে নাই, তোলৈ বাৰে বাৰে চাওঁ, কিয় চাই চাই হেঁপাহ নপলাই, কিয় চাই চাই হেঁপাহ নপলাই। তাক তাকুৰি ঘূৰা দি লাহি কঁকালটি ঘূৰাই, বিহু তলি শুৱনি কৰ যেতিয়াই, তাক তাকুৰি ঘূৰা দি লাহি কঁকালটি ঘূৰাই, বিহু তলি শুৱনি কৰ যেতিয়াই, মই ঢোলটি বজাই ভাল পাওঁ, তোলৈ বাৰে বাৰে চাওঁ, কিয় চাই চাই হেঁপাহ নপলাই, কিয় চাই চাই হেঁপাহ নপলাই, চকু পাহি তোৰে কোপাত কিমান ধুনীয়া দেখি, জেতু কাৰবুল তোৰে হাতত কিমান ধুনীয়া দেখি, মই হে বুজি পাওঁছে নাই, তোলৈ বাৰে বাৰে চাওঁ, চাই চাই হেঁপাহ নপলাই, কিয় চাই চাই হেঁপাহ নপলাই। আৰু গামখাৰু পিন্ধিলে, মুগাৰে সাজ পিন্ধি তই নাচনীজনী হলে, কেৰুমণি থুৰীয়া আৰু গামখাৰু পিন্ধিলে, মুগাৰে সাজ পিন্ধি তই নাচনীজনী হলে, মই আপোন আপোন বন্ধু পাওঁ, তোলৈ বাৰে বাৰে চাওঁ, কিয় চাই চাই হেঁপাহ নপলাই, কিয় চাই চাই হেঁপাহ নপলাই, চকু পাহি তোৰে কোপাত কিমান ধুনীয়া দেখি, জেতু কাৰবুল তোৰে হাতত কিমান ধুনীয়া দেখি, মই হে বুজি পাওঁছে নাই, তোলৈ বাৰে
প্ৰিয় শ্ৰোতা বন্ধু আপোনালোকে শুনি আছে ৰেডিঅ' ৰদালিত সোণালী দিনৰ সুৰীয়া গীত স্পন্সৰ্ড বাই আছাম পাব্লিছিং কোম্পানী কিতাপৰ 50 বছৰীয়া সোণালী যাত্ৰাৰ আপুনিও অংশীদাৰ হওক আৰু কৃষি ফুড টেষ্ট দ্য বেষ্ট এইখিনিতে জনাই থওঁ যে আছাম পাব্লিছিং কোম্পানীয়ে এই বৰ্ষত কেইবাখনো নতুন গ্ৰন্থ পাঠক সমাজলৈ আগবঢ়াই দিছে গ্ৰন্থসমূহ হ'ল মানিক দাসৰ লগত লৈ ফুৰা কিতাপ প্ৰকল্প ৰঞ্জন ভাগৱতীৰ বলধাৰোহী ৰাজীৱ দত্তৰ অনুবাদেৰে মোহন দাস কৰমচান্দ গান্ধীৰ নিৰ্বাচিত ৰচনা সংগ্ৰহ নৰেন্দ্ৰ মোদীৰ আইলৈ চিঠি বিজয় শংকৰ বৰ্মনৰ মই মাটিৰ নাভিত কাণ থৈ শুনিছো আৰু নৰেন্দ্ৰ মোদীৰ মোৰ প্ৰিয় দেশবাসী শ্ৰোতাসকলে এই গ্ৰন্থসমূহ পাবৰ বাবে আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যনত উল্লেখ কৰা আছাম পাব্লিছিং কোম্পানীৰ ফোন নম্বৰত ফোন কৰি যোগাযোগ কৰিব পাৰিব আনহাতে কৃষি ফুডত অসমৰ থলুৱা আচাৰ খৰিচা বিভিন্ন ফলৰ ৰস চাহৰ পেকেজিং ভুজিয়া পেকেজিং ইত্যাদি উপলব্ধ গতিকে ইচ্ছুক ব্যক্তিয়ে কৃষি ফুডৰ ডিষ্ট্ৰিবিউটৰ হ'বৰ বাবে বা কৃষি ফুডৰ সামগ্ৰীসমূহ ক্ৰয় কৰিবৰ বাবে ভিডিঅ' ডিছক্ৰিপশ্যনত উল্লেখ কৰা কৃষি ফুডৰ ফোন নম্বৰত ফোন কৰি যোগাযোগ কৰিব পাৰিব তেন্তে আহকচোন আমি অনুষ্ঠানৰ মাজলৈ আগবাঢ়ি যাওঁ কিন্তু তাৰ আগতে শুনোৱা হওক কণ্ঠশিল্পীজনৰ আন এটি জনপ্ৰিয় গীত মৰম নামৰ নদীখনি গাভৰু ঘাট মৰম নামৰ নদীখনি গাভৰু ঘাট মৰমী মোৰ চম্পাজনীৰ মৌসনা মা কিনো মায়া আছে বুজি কেনে পাওঁ পুৱা গধূলি মই নিতে যাওঁ গধূলি মই নিতে যাওঁ মৰম নামৰ নদীখনিৰ গাভৰু ঘাট গাভৰু ঘাট ঘৰতো নবহে মনে সমনীয়া পথাৰতো নবহে মন কিনো আহুতিৰে বান্ধিলি মোৰ কলিজা উগুল থুগুল হিয়াখন ঘৰতো নবহে মনে সমনীয়া পথাৰতো নবহে মন কিনো আহুতিৰে বান্ধিলি মোৰ কলিজা উগুল থুগুল হিয়াখন মন্তি উৰা মাৰে হাতলৈ বাৰে বাৰে মন্তি উৰা মাৰে হাতলৈ বাৰে বাৰে তোকে চেনাই জানো চাইবাৰ লগ পুৱা গধূলি মই নিতে যাওঁ পুৱা গধূলি মই নিতে যাওঁ মৰম নামৰ নদীখনি গাভৰু ঘাট গাভৰু ঘাট নিজানতে বহি আছো মই নিৰলে মৰম এবুকুলৈ আহচোন জানো
গাভৰু ঘাটলৈ পাত গাভৰু জনী হ'ল নিজানতে বহি আছো মই নিৰলে মৰম এবুকুলো আহাচোন জানৈ গাভৰু ঘাটলৈ পাত গাভৰু জনী হৈ মনৰে পদূলি মূল সজাই পৰাই আজি মনৰে পদূলি মূল সজাই পৰাই আজি তই অহা বাটলৈ ঘনে ঘনে চাওঁ পুৱা গধূলি মই নিতে যাওঁ পুৱা গধূলি মই নিতে যাওঁ মৰম নামৰ নদীখনিৰ গাভৰু ঘাট মৰম নামৰ নদীখনিৰ গাভৰু ঘাট মৰমী মোৰ চম্পাজনীৰ মৌসনামা কিনো মায়া আছে বুজি কেনে পাওঁ পুৱা গধূলি মই নিতে যাওঁ পুৱা গধূলি মই নিতে যাওঁ মৰম নামৰ নদীখনিৰ গাভৰু ঘাট গাভৰু ঘাট শ্ৰোতা বন্ধু গীতটি শুনি বাৰু কিছু সময়ৰ বাবে নষ্টালজিক হৈ পৰিল নহয় জানো এইখিনিতে কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ সংগীত পৰিচালক অপূৰ্ব বেজবৰুৱাদেৱৰ বিষয়ে কিছু কথা জানো আহকচোন কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ সংগীত পৰিচালক কবি অপূৰ্ব বেজবৰুৱাদেৱৰ জন্ম হৈছিল 1951 চনৰ 15 অক্টোবৰত শিৱসাগৰ জিলাৰ নাজিৰা চহৰত তেখেতৰ পিতৃৰ নাম আছিল প্ৰয়াত নীৰা বেজবৰুৱা আৰু মাতৃৰ নাম আছিল প্ৰতিভা দেৱী বেজবৰুৱা তেওঁ 1975-76 চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা একেধাৰে গীতিকাৰ সুৰকাৰ আৰু কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল পিছত 1978 চনত ভাৰতীয় খাদ্য নিগমৰ বিষয়া হিচাপে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত যোগদান কৰি 2012 বৰ্ষত অৱসৰ গ্ৰহণ কৰিছিল আৰু বৰ্তমানে তেওঁ গুৱাহাটী কাহিলীপাৰাৰ জনকপুৰৰ এজন নিগাজী বাসিন্দা এনিৱে আহকচোন শ্ৰোতা বন্ধু এইখিনিতে পুনৰ আমি তেখেতৰ জনপ্ৰিয় গীতৰ আমেজ লওঁ গীতটি বাণীবদ্ধিত হৈছিল 1900 শ্ৰোতা বন্ধু অপূৰ্ব বেজবৰুৱাদেৱ কণ্ঠশিল্পী হিচাপে যিমান জনপ্ৰিয় আছিল সিমানে জনপ্ৰিয় আছিল এজন গীতিকাৰ সুৰকাৰ হিচাপে তেখেতৰ ৰচনা আৰু সুৰ কৰা উল্লেখযোগ্য গীত কেইটামান হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠত নানা ৰখনীয়া বাৰে বৰণীয়া কোন ক'ত আছ আহৈয়া ৰিদীপ দত্তৰ কণ্ঠত মাইজান তোকে দেখা পাই অ নাচনী নাচি নাচি ভাগৰি যা সন্ধ্যা মেননৰ কণ্ঠত তোৰে মন পাবলৈ চেনাই মই বলিয়া চিলমিল টোপনিতে বুকাৰ মৰমে আকুৱালি লোৱা শিৱচৰণ দাসৰ কণ্ঠত চাহ গছৰ আঁৰত লুকাই ডক্টৰ অনিমা চৌধুৰীৰ কণ্ঠত লগ দিয়াৰ কথা আছিল নৈৰে ঘাটত লুইত পৰিয়া মই গাভৰু বিজয় ভূঞাৰ কণ্ঠত ঔ তৰামাই বিহুৱান মোলৈ বৈচনে নাই লুনা সোণোৱালৰ কণ্ঠত চেনাই তোৰে পেপাৰ মাত আশা ভোছলেৰ কণ্ঠত জুই জুই একুৰা জুই কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠত ঔ মোৰ কলিজা উদিত নাৰায়ণৰ কণ্ঠত এই কিনো হৈ যায় হেমা সৰদেশাৰীৰ কণ্ঠত বুকুত জ্বলিছে অৰুন্ধতী বেজবৰুৱাৰ কণ্ঠত জাকৈ জুলুকি লৈ আমনি কৰা এজুৰি চকু ৰিমঝিম বৰষা নামে ইত্যাদি তেন্তে আহকচোন শ্ৰোতা বন্ধু আমি পুনৰ গীতৰ মাজলৈ উভতি যাওঁ আৰু উপভোগ কৰোঁ তেখেতৰ আন এটি জনপ্ৰিয় গীতটি বাণীবদ্ধিত হৈছিল 1984 চনত শ্ৰোতা বন্ধু ইমান পৰে আপোনালোকে শুনিলে ডিজিটেল মিডিয়া ৰেডিঅ' ষ্টেচন ৰেডিঅ' ৰদালিত সোণালী দিনৰ সুৰীয়া গীত এইবাৰৰ খণ্ডত আমি শুনিলোঁ গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱাদেৱৰ কেইবাটিও বিহুসুৰীয়া আধুনিক গীত এই খণ্ডত আমাক পৃষ্ঠপোষকতা কৰিলে আছাম পাব্লিছিং কোম্পানী কিতাপৰ 50 বছৰীয়া সোণালী যাত্ৰাৰ আপুনিও অংশীদাৰ হওক আৰু কৃষি ফুড টেষ্ট দ্য বেষ্ট আপোনালোকে বাৰু আমাৰ আজিৰ এই খণ্ডটি শুনি কেনে পালে আমাক জনাবচোন আৰু এনে ধৰণৰ আপডেটবোৰ নিয়মিতভাৱে পাবলৈ আপোনালোকে আমাৰ ৰেডিঅ' ৰদালিৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম লিংকডইনত ফ'ল' কৰিবলৈ নাপাহৰিব আৰু অধিক তথ্য জানিবলৈ www.radiorodali.com চাৰ্চ কৰিব তেন্তে আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ শুনি থাকিব ৰেডিঅ' ৰদালি শুনক আৰু শুনাওক আপোনাৰ প্ৰিয়জনক ধন্যবাদ